পাখি মেলি উৰে উলাহত ফুলবোৰে হালি জালি নাচে বতাহত বিলতে হালিছে ধুনীয়া পদুমি ফুলনিত ফুলিছে ফুল সেই ফুলে ফুলে পখিলা উৰিছে হানিছে নুৱে বুল দূৰ দূৰণিতে গাইছে কেতেকী চৰাই চিৰে 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 কৈ মই যে স্কুল নোযোৱা এমাহেই হ'লগে মোৰ স্কুল যাবলৈ ইমান মন গৈছে কিন্তু বাইদেউৰ হাতে নিদিয়ে নহয় আকৌ ইয়াত যাবলৈ মোৰ যে ইমান মনত পৰিছে মোৰ ডিম্বে ভিনদেউৰ ঘৰখন আৰু সামগ্ৰী বাইদেউৰ ঘৰখনলৈ কি চাই আছ ওপৰফালে কি চাই আছ তোক ঘৰটো হাই বোলে ইমান দেৰিলৈকে তোক ঘৰ হেৰি হোৱা নাই নে বাইদেউ হৈছে ল'ৰাটো যে একদম কাম এখন দিলে ভালকৈ কৰিব নোৱাৰে খাবলৈ হ'লে লাগিব সোপা সোপা একদম ভাত কাঢ়িয়ে চাহ ভাত এনেই খাব পাইছ তই সোনকালে খা তাৰপিছত আলুৰ বস্তা তই সেই দোকানখনত থৈ দিব লাগে আমাৰ সেই নতুন দোকানখনত সোনকালে কৰ হে কিহৰ আলু বস্তা কি কিহৰ আলু বস্তা কি আলু বস্তা আলু চিনি নাপাৱ নেকি আলু এক বস্তা আছে সেই বস্তা পিঠিত নি পেলাই থৈ আহিবিগে মোৰ হাজিৰা লগাবলৈ মানুহ নাই তই থৈ আহিবিগে কিন্তু মই এক বস্তা আলু দাঙিব পাৰিম জানো কেলে নাইবি কেলে নাইবি গালে গালে ভাত খাব পাৰিলে তই আলু বস্তাটো কেলে দাঙিব নোৱাৰিবি তই সোনকালে কৰ আলু বস্তাটো পিঠিত নি পেলাই থৈ আহিবিগে হ'ব বাইদেউ এটা কাম কৰ মিনিকি থাকিব ঘৰ পৰা উলিয়াই খেদি দিবলৈ মন যায় তোক মোৰ ক'ৰবানো আনি উলিয়াই আহি আমাৰ বুঢ়াটোৰ কাৰণে হেৰি হ'ল আকৌ বুঢ়াটোহে আনিলে সোনকাল কৰ 5 মিনিটৰ ভিতৰত আলু বস্তা দাঙিবলৈ গৈছোঁ বাইদেউ মই জানো আলু বস্তা দাঙিব পাৰিম মইতো এতিয়া সৰু হৈ আছোঁ মই ইমান ডাঙৰ ওজন দাঙিলে মই পাৰিম জানো হ'লেও দাঙিব লাগিব আৰু পেটৰ ভোকৰ কাৰণেতো এইখিনি কৰি আছোঁ ভাতকেইটা নহ'লে খাবলৈকে নাপাম যেনে তেনে কৰি হ'লেও থৈ আহিবগৈ লাগিব আলু বস্তাটো বহুত গধুৰ অৱস্থাটো ইমান সৰু ল'ৰাটোৱে ইমান ডাঙৰ আলু বস্তাটো লৈ আহিছে পিঠিত হেৰা ভাইটি তুমি ক'ত থাকা তোমাৰ ঘৰ ক'ত আৰু ইমান গধুৰ আলু বস্তাটো তুমি লৈ আহিছা যে দাদা মই মালতী বাইদেউহঁতৰ ঘৰত থাকোঁ মোৰ ঘৰ নাই মই আগতে ৰাস্তাই ঘাটে আছিলোঁ আৰু এঘৰ মানুহত আছিলোঁ আৰু সেই ঘৰ মানুহৰ বুঢ়ীগৰাকীয়ে মোক এইখন গাঁৱৰ ওচৰত এৰি থৈ গ'লহি ৰাতি আৰু মই এতিয়া মালতী বাইদেউৰ ঘৰত থাকোঁ আৰু মালতী বাইদেৱে মোক এই আলু বস্তাটো দঙাইছে কোন এজনী মালতী তপেশ্বৰ বুঢ়া ঘৰৰ মালতী নেকি মই নাজানো ককাইদেউ মই নাজানো মই খালি বহুত কষ্ট পাইছোঁ নাই এইটো বৰ ডাঙৰ কথা হৈছে নহয় চাইল্ড লেবাৰৰ কথা হৈছে এইটোত ইমান সৰু ল'ৰাটোক কাম কৰাইছে যে স্কুল যোৱা নাই তুমি মোৰ স্কুল যাবলৈ বহুত মন আছে কিন্তু ইয়াত স্কুল ক'ত আছে মই গমেই নাপাওঁ নাই তুমি এতিয়াই ব'লা মই পুলিচ ষ্টেচনত খবৰ দিম আৰু আগৰ মানুহ ঘৰত তুমি যদিহে যাব বিচাৰা যাব পাৰিবা নহ'লে তোমাৰ কাৰণে থাকিবলৈ ধুনীয়া জেগা আছে থাকিব পাৰিবা মই আগৰ বাইদেউ ভিনদেউৰ ঘৰলৈ যাব বিচাৰোঁ ছাৰ মোক সহায় কৰক ঠিক আছে তুমি চিন্তা কৰিব নালাগে মই তোমাক সহায় কৰিম মোৰ লগত আহা পিছে ছাৰ আলু বস্তাটো মই ফোন কৰাই পেলাই সিহঁতকে নিয়াই দিম তুমি নোৱাৰা ইমান সৰু ল'ৰাটোৱে ইমান দূৰ বাট কেনেকৈ নিবাহে তুমি গাধা নহয় মানুহহে হয় ছাৰ ক'ত গৈছ আলু বস্তাটো এৰি থৈ তোৰ ইমান সাহস তই ৰাস্তাৰ মাজত মোৰ 10 কেজি আলু বস্তাটো পেলাই থৈ তই ক'ত গৈ আছ তই ঘৰলৈ ব'ল খুটাত বান্ধি থৈ দিম আজি তোক বাইদেউ কি হৈছে আপোনাৰ কি কথা ক'বলৈ আহিছে আপুনি কোন আপোনাক একো কৰা নাই নহয় আপুনি নিজৰ কাম কৰি থাকক যাওক মই কোন অলপ দেৰি পিছতে গম পাই যাব ঠিক আছে আৰু এই ল'ৰাজনক মই পুলিচক গতাই দিম আগৰ মালিকৰ ঘৰত সি যাব বিচাৰে আপোনালোকৰ ঘৰত সি হাৰাশাস্তি পাইছে ইয়াত থাকিব নোৱাৰে সি আৰু কিহৰ কাৰণে ইমান কষ্ট কৰা কাম কৰিব দিছে তাক আপুনি কোন হে কথা ক'বলৈ আহিছে বল লাটকান বল ঘৰলৈ ঘৰ আপুনি পুলিচ ষ্টেচন যাবনে ঘৰ যাব সেইটো কওক পুলিচ ষ্টেচন আপোনাৰ কিবা এটা ধাৰাত লগাই পেলাই আপোনাক জেলৰ ভাত খুৱাই দিম আকৌ মোৰ লগত লাগি নল'ব আপুনি ঘৰ যাব নে এতিয়া পুলিচ ষ্টেচন যাব সেইটো কওক ঘৰ যাম যাওক তেতিয়াহ'লে আলু বস্তাটো নিজে উঠাই লৈ যাওক কোনে নিব নিছো এতিয়া গম পাইছেনে কিমান ভাৰ এইটো আলু বস্তাটোৰ সৰু ল'ৰাটোক যে আপুনি নিয়াইছিলে এতিয়া ইয়াৰ পৰা আপুনি ঘৰলৈ নিয়ক পালে গমটো সৰু ল'ৰা ছোৱালীক শাস্তি দিয়া ছাৰ ধন্যবাদ ছাৰ আপোনাক মই কেনেদৰে ধন্যবাদ দিম ধন্যবাদ ছাৰ আপোনাক ভৰিকেইটা চুব বিচাৰোঁ হ'ব কি কৈছা ব'লা এতিয়া পুলিচ ষ্টেচনত তাৰপিছত তোমাৰ মালিকৰ ঘৰ মানুহলৈ খবৰ দিব লাগিব আপোনাৰ নিচিনা মানুহ এইখন পৃথিৱীত এতিয়াও জীয়াই আছে আমাৰ হিতৰ কাৰণে কাম কৰা ধন্যবাদ
ধন্যবাদ ছাৰ, আপোনাক লগ পাই বহুত ভাল লাগিল। বলক এতিয়া যাওঁ, মোৰ আগৰ পৰিয়ালটো, মোৰ সেই সামুকি বাইদেউ আৰু আমাৰ ডিম্বে ভিনদেউ চাগে মোৰ কাৰণে বহুত চিন্তা কৰি আছে। ব'লা ব'লা, তোমাৰ ঘৰৰ মানুহৰ লগত গোটাই দিলেই হ'ল আৰু তাৰপিছত তুমি ভালকৈ স্কুল পঢ়িব পাৰিবা। ব'লক ছাৰ। আই কোন ক'ত আছ হত লটকনক খবৰ পাইছোঁ, লটকনক খবৰ পাইছোঁ। লটকনক বিচাৰি পাইছোঁ, পুলিচ ষ্টেচন মই ফুৰাইছোঁ এতিয়া। কি হ'ল ৰামচিয়া ভুকেৰে টানি আছ হে? মোৰ ল'ৰাটো লটকনক বিচাৰি পাইছোঁ, পুলিচ ষ্টেচন পৰা আনিবলৈ মাতিছোঁ। যাওঁ আৰু এখেত কেনি গ'ল, এখেত কেনি গ'ল, ডিম্বে কেনি গ'ল? কি লটকনক বিচাৰি পাইছে? এমাহৰ পিছত কেনেকৈ বিচাৰি পালে? এমাহৰ পিছত মানে ক'ৰবাত মানুহৰ ঘৰত থাকিছিলেগৈ বোলে, সি ৰাস্তা পাহৰিছিলে নেকি, জানো ভালকৈ ধৰিব নোৱাৰিলোঁ, গ'লেহে গম পাম আৰু কেনেকৈ তাত পালেগৈ নাজানো, কিন্তু মানুহৰ ঘৰত থাকিছিলে। তাৰপিছত সেই ওচৰৰ মানুহ এজনে লগ পাই পুলিচত দি দিলে। তাৰপিছত এতিয়া খবৰ আহিছে। মই দেখোন এতিয়া বেয়াকৈ ধৰা পৰিম, লটকন আহিলে দেখোন চব কৈ দিব মই জনা কেইটো আহিছিলোঁ বুলি। কি ভোগ হৈ আছে মুখৰ ভিতৰতে, মোৰ যে আনন্দত সীমা নাই। মই যে কিমান চিন্তা কৰিছিলোঁ এইকেইদিন, এই একমাহে মই কেনেকৈ খাইছোঁ কেনেকৈ আছোঁ মই নিজে গম নাপাওঁ। লটকনৰ কথা চিন্তা কৰি ডিম্বেও একেই অৱস্থা। এতিয়া কিমান যে ভাল লাগিব সি ঘৰখনলৈ ঘূৰি আহিলে। মৰিলোঁ আৰু চেচ আৰু। কি হ'ল শাহমা, কি হ'ল? আপোনাৰ একদম চাগে জলনত মৰি গৈছে আপুনি ল'ৰাটো আহিব বুলি কোৱা শুনি। আপুনি ইমান যে কেলৈ লাগি থাকে জানো ল'ৰাটোৰ পিছত, মই নাজানো আৰু। হৰি বিষ্ণু, মই ভাবিছিলোঁ এইটো কেতিয়া বিচাৰি নাপাব বুলি লটকনক। এতিয়া সি অহাৰ পিছত যদি কৈ দিয়ে মই তাক সেই গাড়ীত উঠাই নি পেলাই ক'ৰবাত বহুত দূৰত গৈ এৰি থৈ আহিছিলোঁ বুলি। এইজনী আকৌ কি হ'ল? আনন্দ কৰিব লাগে ল'ৰাটোক ঘৰলৈ ঘূৰি আহিব বুলি, কেনেকুৱা জানি কৈছে মুখখন একদম হেমেনা হেমেনি। বুঢ়ীজনী কিছু মই ক'লো নহয়, কিছু আমাৰ বুঢ়ীজনী টালি নানি একো ধৰিব নোৱাৰি। এই প্ৰভু ভগৱন্ত, তুমি ঘূৰি চালা আৰু পাই লটকনক সেই আকৌ ঘূৰাই দি চাৰিবা যে ভালকৈ তাক চোৱা চিতা কৰিব লাগিব। ল'ৰাটো ইমান চিন্তা লাগি আছিলে মোৰ পিনে এবাৰ শেষা দেই। কেনেকৈ পালেগৈ, কি কথা এতিয়া, কি বতা, পুলিচ ষ্টেচনতহে গম পামগৈ কেনেকৈ সি হেৰাবলৈ পালে। মাতিছে ইমিডিয়েটলি পুলিচ ষ্টেচনত। ডিম্বেৰ লগত গৈ পেলাই লৈ আহোঁগৈ যাওঁ ল'ৰাটো পাই। অতদিনে কেনেকৈনো আছিলে, কাৰ ঘৰত আছিলে, কিনো খাইছিলে, কিনো গৈছিলে ল'ৰাটোৱে। ইমান যে চিন্তা কৰিলোঁ ডিম্বে মই দুয়োটাই। লাষ্টত গৈ এতিয়া ওলাইছেগৈ কেছটো আৰু। মই যে ভাবিছিলোঁ কেতিয়াও নাহিবই বুলি লটকন ঘূৰি। মই যে তাক এৰি থৈ আহিছিলোঁ বুলি গম পালে ডিম্বেও মোক বেয়া পাব। এইজনীয়ে বাৰু বেয়া পালেও একো নাই, সামুকি কথা কৈছোঁ। কিন্তু ডিম্বে যদি মোক উল্টাই কথা কয়, সি মোক যদি গালি পাৰে, মোক বেয়া পোৱা হয়, তেতিয়া কি হ'ব? আমাৰ নিজৰ সন্তান নাই, কিন্তু আমি লটকনক একদম নিজৰ সন্তানৰ নিচিনাকৈ ডাঙৰ দীঘল কৰিবলৈ লৈছিলোঁ। সি পঢ়াই শুনাই ইমান ভাল, তাৰ শিক্ষকসকলেও তাৰ কথা ইমান সুধি থাকে। এতিয়া সি আকৌ ঘূৰি আহিছে আমাৰ জীৱনলৈ। এইবাৰ তাক আমি ভালদৰে চোৱা চিতা কৰি ভালদৰে ৰাখিব লাগিব। বন্ধুসকল, এই খবৰ এটা পাইছোঁ লটকনক বিচাৰি উলিয়াইছে বোলে, পুলিচ ষ্টেচনতে আছে, নিবলৈ মাতিছে। তাকে যাওঁ অথন, গৈ অহাৰ পিছতহে গম পাম আৰু তাৰ লগত কি হ'ল, কি কথা। বন্ধুসকল, ইয়াৰ আগলৈ চাবলৈ হ'লে, ইয়াৰ পিছত কি হ'ল জানিবলৈ হ'লে আমাৰ চেনেলটি এতিয়াই ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই লওক। আৰু আজিৰ খণ্ডটি যদিহে আপোনালোকে চাই বহুত ভাল পাইছে, তেতিয়াহ'লে এটা লাইক কৰি কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু আগলৈ কি হ'ল কি নহ'ল চাবলৈ নাপাহৰিব দেই বন্ধুসকল। আমাৰ চেনেলটি এতিয়াই ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই লওক। আজিলৈ আহিছোঁ তেন্তে, অহা খণ্ডত আকৌ লগ পাম এটি নতুন কাহিনীৰ সৈতে, আৰু ইয়াৰ পিছৰ কাহিনীৰ সৈতে। এতিয়ালৈ আহিছোঁ।